আহক আজি আপুনি নিজক সুধি চাওক আপুনি আপোনাৰ জীৱনত আপোনাৰ বন্ধু বান্ধৱ ফেমিলি ফ্ৰেণ্ড বা আপোনাৰ ঘনিষ্ঠ লোকসকলক কিমান % ৰেছপেক্ট মৰম বা আন্তৰিকতা প্ৰদান কৰিছে ইয়াৰ এটা সৰু উদাহৰণ ধৰি লওক আপুনি আপোনাৰ ঘৰলৈ কাৰোবাক ইনভাইট কৰিছে সেইসকলক আপুনি কেনেধৰণে ৱেলকাম কৰিব আপোনাৰ মনে আপোনাক কি কৈছে সেইসকলৰ আগমনে আপোনাক উৎফুল্লিত কৰি তুলিছেনে সেইসকলৰ বাবে কিবা ব্যঞ্জন বনাবলৈ আপোনাৰ মনে আপোনাক উৎসাহিত কৰি তুলিছেনে তেতিয়াই আপুনি গম পাব তেওঁলোকৰ প্ৰতি থকা শ্ৰদ্ধা মৰম ভালপোৱাৰ পাৰ্চেণ্টেজ আপোনাৰ কিমান প্ৰায়ে আহি থকা বন্ধু বান্ধৱ আৰু আপুনি নিমন্ত্ৰণ কৰা অতিথিৰ মাজত পাৰ্থক্য নথকা নহয় নিমন্ত্ৰণ কৰা অতিথিক কেনেধৰণে অতিথিপৰায়ণ কৰিব লাগে সেই সাধাৰণ জ্ঞান থকাটো সকলোৰে প্ৰয়োজন বুলি মই ভাবোঁ যদিহে আপুনি উপলব্ধি কৰিছে আপুনি নিমন্ত্ৰণ কৰা অতিথিৰ বাবে বিশেষ একো কৰিবলৈ আপোনাৰ মনে কোৱা নাই তেতিয়া আপুনি গম পাব যে তেওঁলোকৰ প্ৰতি থকা আপোনাৰ মৰম ভালপোৱা শ্ৰদ্ধাৰ পাৰ্চেণ্টেজ বেছি নহয় ইয়াৰ মাজত মই এটাই কথা ক'ব বিচাৰোঁ যদিহে কাৰোবাৰ আগমনে ইজন সিজনৰ মাজত গুড এনাৰ্জি ক্ৰিয়েট নকৰে তেনেস্থলত এনেধৰণৰ সম্বন্ধবোৰ আগুৱাই নিয়াৰ কোনো প্ৰয়োজন নাই বুলি মই ভাবোঁ আপুনি এনেকুৱা ধৰণৰ লোকৰ লগত সম্বন্ধ কৰক যিসকলৰ আগমনে আপোনাৰ মনত গুড এনাৰ্জি ক্ৰিয়েট কৰে আৰু তেওঁলোক যোৱাৰ পাছত আপোনাৰ মন উৎফুল্লিত হৈ থাকে ধন্যবাদ